মৰমৰ ছাত্ৰ ছাত্ৰীসকল দশমিক ভগ্নাংশৰ আৰু কেইটামান অংক আমি আজি সলভ কৰিম খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 7 টো তোমালোকে লক্ষ্য কৰিছা 1.25 ক সমতুল্য ভগ্নাংশটো হৈছে 1.25 ক আমি কেনেকৈ সমতুল্য ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো মই তোমালোকক দেখাই দিছো আচ্ছা 1.25 আছে নহয় এই 1.25 ত ৰবা এই পুৰা মোটা হৈছে চিকনা কৰি লৈছো এটা তোমালোকে বিন্দাস তোমালোকে ওপৰত 125 লিখিলা লিখাৰ পিছত পইণ্টৰ কাৰণে তোমালোকে 1 দিলা 1 ৰ পিছত দুটা অংক আছে দুটা শূন্য লগাই দিলা দিয়াৰ পিছত এবাৰ তোমালোকে 5 দি তোমালোকে 25 দি ডাইৰেক্ট তোমালোকে কাটিব পাৰা 5 25 125 আৰু 25 4 গুণ 100 হৈ গল এতিয়া 5 যে আছে আমি 5ক আমি হৰণ কৰিম 4 দি 5ক যদি তোমালোকে 4 দি হৰণ কৰা 5ক 4 দি হৰণ কৰিলে আমাৰ কি ৰিজাল্ট হয় তোমালোকে লক্ষ্য কৰা 4 1 গুণ 4 মানে বাকি থাকিল 1 তানে কিমান বাৰ গল একবাৰ গল এক বাকি থাকিল 4 সো 1 মিক্স 1/4 যেটো আমাৰ অপচন এটো আমাৰ आंसर 1 মিক্স 1/4 এটো প্ৰথমটোই হয় আমালোকৰ आंसर এটো নেক্সটত তলৰ কোনটো 1 ৰ সমান 1 ৰ সমান বুলি কৈছে নহয় এখিনিতে তোমালোকে অলপ টেকনিক্যালি কামটো কৰিব লাগিব আচ্ছা ওপৰত 1 ঘৰ আগত দশমিক আছে ফাৰ্স্ট অপশনটো তোমালোকে চাইছা 1 ঘৰ আগত দশমিক ইয়াত 1 ঘৰ আগত দশমিক ঠিকই কিন্তু 10 আছে গতিকে এটো আমাৰ হ'ব নোৱাৰে দুই নম্বৰটো তোমালোকে চোৱা 5 এটো তোমালোকৰ কি ইয়াও 1 ঘৰ আগত দশমিক এটো আমাৰ হ'ব এইটোই হ'ব কি হ'ব কোৱাচোন কাৰণ এটো তোমালোকে চাইছা 8 7 are 56 1 ঘৰ আগত দশমিক 56.6 হয়নে 5.6 এটো আৰু ইয়াত একে দি যদি 5.6 ক পূৰণ কৰা এটোই হ'ব গতিকে এটোই হল আমাৰ অপচন আৰু তোমালোকৰ প্ৰবলেম হলে মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছো কি আছিল আমাৰ এটো অংকটোত 0.8 ৰবা আচ্ছা 0.8 multiplied by 7 আৰু তলত আছে 1.0 into 5.6 নাই তোমালোকক ইয়াত বিফুল কৰিবৰ কাৰণে 1 ৰ পিছত পইণ্ট দিয়া হৈছে 1 ৰ পিছত পইণ্ট দিয়া মানে পইণ্ট দি 0 দিয়া মানে কি সেম 1 এ হয় তেনেহলে এইটো আমাৰ ৰিজাল্ট কিমান হ'ব 5.6 আৰু ইয়াত 7 8 are 56 হয়নে 1 ঘৰ আগত দশমিক 1 ঘৰ আগত তোমালোকে বহাই দিলা সেম টু সেম কাটিলা 1 টাইম গতিকে এইটো হ'ব আমাৰ 1 ৰ आंसर আচ্ছা অপশনটো কোনটো আছিল অপশনটো 2 এতিয়া 9 নম্বৰ কোৱেশ্চনটো তোমালোকে লক্ষ্য কৰা 9 নম্বৰত কি দিয়া আছে যে 76.0684 সংখ্যাটোক নিকটৱৰ্তী দহক স্থান লৈ শুদ্ধকৈ লিখিব পোৱা যাব আচ্ছা 10 প্লেছত তোমালোকে যদি শুদ্ধকৈ লিখিব বিচাৰিছা সংখ্যাটোক নিকটৱৰ্তী দহক স্থান লৈ আচ্ছা 10 প্লেছত লবৰ গলে এটোক আমাক কি লিখিব লাগিব 76 আছে নহয় 0.00 সামথিং আচ্ছা দহক স্থানৰ কথা যেহেতু কৈছে গতিকে আমাৰ ইয়াৰ আনসাৰটো হ'ব 80 কি 80 হ'ব কাৰণ 7 ৰ পিছত আছে আমাৰ 6ক যদি আমি বাদ দিও তেনেহলে 6 আমাৰ 5 তকৈ ডাঙৰ গতিকে 7 ৰ লগত 1 এড কৰিব লাগিব তাৰনে আকৌ এবাৰ বুজাই দিছো দহক স্থান দহ মাংস বুলি কোৱা নাই দহক স্থান বুলি কৈছে হেতুলৈ কনফিউজ নহবা আচ্ছা আমাৰ আছে 76.0 সামথিং এই সামথিং এইবিলাক আমাক একো নালাগে দহক স্থানৰ কথা কোৱা হৈছে গতিকে দহকৰ পিছত একক স্থানৰ অংকটো হল আমাৰ 5 কি 6ক যদি আমি বাদ দিব খুজো তেনেহলে ইয়াৰ লগত 1 এড কৰিব লাগিব তেনেহলে এইটো হ'ব আমাৰ 8 আৰু ইয়াত হ'ব 0 80 গতিকে আমাৰ অপচন লাষ্টৰ অপচনটো আমাৰ ৰাইট গতিকে অপচন 4 টো ৰাইট কোৱেশ্চন নম্বৰ 10 টো চাইছা তোমালোকে এবাৰ 3.003 আৰু 2.050 ৰ পাৰ্থক্যক সিহঁতৰ যোগফলৰ লগত যোগ কৰিলে মুঠ সংখ্যা হ'ব বা ফাৰ্ষ্টতে পাৰ্থক্য উলিয়াব লাগিব তাৰপিছত যোগ কৰিব লাগিব আৰু যোগ কৰিব লাগিব ডাবল একচন ইয়াত আছে তোমালোকে চাবা মই দেখাই দিছো কেনেকৈ কৰিব লাগিব এটা অলপমান ক্ৰিটিকেল কৰি দিছে যদিও ক্ৰিটিকেল সিমান ক্ৰিটিকেল নহয় টেনচন লবলৈ নাই
কিন্তু সাৱধানে কৰিব লাগিব কি আছে 3.003 এফালে তোমালোকে লক্ষ্য কৰা 3.003 তাৰ পিছতটো কি আছিল আমাৰ 3.003 আচ্ছা 2.050 ফাৰ্ষ্টতে আমি সাবট্ৰাক্ট কৰোঁ মানে আমি পাৰ্থক্যটো উলিয়াওঁ ইয়াত হ'ব 3 ইয়াত হ'ব 5 ইয়াত হ'ব 9 ওকে ডেসিমেল 953 হ'ব নাই এটা হল আমাৰ পাৰ্থক্যটো আৰু যোগফলটো কি হ'ব যোগফলটো আমি মনে মনে ইয়াতে কৰি লৈছো 3 + 0 = 3 0 + 5 is 5 0 + 0 0 তাৰপিছত 2 + 5 2 + 3 5 তেনেহ'লে হ'ব আমাৰ 5.053 এতিয়া এই দুটা আমাক যোগ কৰিব লাগে আচ্ছা যোগ কৰোঁতে আমি কৰিম কি এই 3 + 3 কিমান হ'ব 6 তাৰপিছত 5 + 5 10 0 1 is carried okay 1 + 9 10 1 is carried তাৰপিছত 0 + 5 5 হল 5 + 1 6 মানে 6.006 সাজেকশন অপশনটো আছে নাই 6.006 এই তোমালোকে এইটো মানে হল তোমালোকৰ কোৱেশ্চন নম্বৰ অপশন 4 টো আমাৰ ৰাইট আনসাৰ এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 11ত 11ত তোমালোকে চাবা 178.6758 সংখ্যাটোত 7 দুটাৰ স্থানীয় মানৰ পাৰ্থক্য হৈছে আচ্ছা 7 দুটাৰ স্থানীয় মানৰ পাৰ্থক্য যি নহওক মই এটা খুব ভালদৰে বুজাই দিছো ৰবা ইয়াত আমাৰ 7 দুটা কি আছে ইয়াত তোমালোকৰ আছে 178.6758 এতিয়া কথা হল কি স্থানীয় মানৰ পাৰ্থক্য কাৰ স্থানীয় মানৰ পাৰ্থক্য 7ৰ 7 ইয়াত কেইটা আছে দুটা আছে কোন কোন দুটা এই দশক স্থানৰ 7 আৰু দশমাংশ স্থানৰ 7 এই দুটাৰ পাৰ্থক্য আমাক উলিয়াব কৈছে আচ্ছা প্ৰথম 10 মানে এইটো 10ৰ স্থানীয় মান হ'ব তোমালোকৰ 770 আৰু এইটো দশকৰ এইটো 7ৰ স্থানীয় মান হ'ব কি তোমালোকৰ 7/100 আচ্ছা এতিয়া পাৰ্থক্য উলিয়াব হলে মাইনাস কৰিব লাগিব মাইনাসটো আমি কেনেকৈ কৰিছো মই দেখাই দিছো তোমালোকে মাইনাস কৰিব হলে আমি এটা 70 লিখিম মাইনাস 7/100 তাই এক যদি হৰণ কৰা তোমালোকে ডেসিমেল 07 হ'ব এইটো কমপ্লিকেটেড হ'ব তোমালোকৰ কাৰণে ততকে সহজ কৰি দিছো ৰবা সহজটো মই কেনেকৈ কৰি দিছো সহজ কৰি দিয়া মানে তোমালোকৰ ডাইৰেক্ট মই এলসিএম লৈ দিছো এলসিএম 100 মানে এটা হ'ব কি আমাৰ এই 70 100 ইনটু কৰিলে কিমান হ'ব 3টা শূন্য যোগ হ'ব বিয়োগ 7 হয়নে এটা হৈ গ'ল তাৰ পিছত তোমালোকে ইকুৱেল টু কৰা ইয়াৰ পৰা 7 বিয়োগ কৰিলে ইয়াত হ'ব 3 9 3 গ'ল 9 গ'ল 9 গ'ল আৰু ইয়াত হ'ব 6 তাৰ পিছত হ'ব ডিভাইডেড বাই 100 যেহেতু একৰ পিছত আমাৰ দুটা শূন্য আছে গতিকে দুই ঘৰ আগত আমি দশমিক দি দিলে হ'ল 69.93 মানে 69.93 ইয়াত আমাৰ দশমিকটো ভৰাই দিলে হ'ল এই 69.93 অপশনটো ইয়াত আছে নাই চোৱা যাওক 69.93 অপশন 2 টো আমাৰ ৰাইট আনসাৰ এইটো তোমালোকে চাইছা এতিয়া লাষ্ট অংকটো তোমালোকৰ কি আছে ইয়াৰ পিছত আমি নতুন চেপ্টাৰলৈ গুচি যাম নেক্সট ভিডিঅত 12 কোৱেশ্চন নম্বৰ 12 টোত কি আছে তাৰ আগতে এই লেটাৰখিনি মই অলপ ছাপা কৰি লৈছো ৰবা 20.91 plus divide 20.91 divide 0.17 ৰ মান হৈছে আচ্ছা কি কৰিব লাগিব তোমালোকক এই 20.91 divided by 0.17 হয়নে এইটো তোমালোকে একেবাৰে সহজভাৱে ল'বা মানে সহজে একচুয়ালি ইয়াতো আমাৰ দুই ঘৰ আগত দশমিক ইয়াতো দুই ঘৰ আগত দশমিক গতিকে দশমিক উঠি গৈ তোমালোকৰ 2091
বাই 17 থাকিল তাৰ মানে হল 2091 ক আমি 17 এৰে হৰণ কৰিব লাগে এতিয়া ৰাইট আচ্ছা আমি হৰণে কৰি দিওঁ কনফিউজন দূৰ কৰিবৰ কাৰণে 2091 divided by 17 হয়নে 17 ones are 17 বাকি থাকিল ইয়াত আমাৰ 3 9 17 twos are 34 মানে বাকি থাকিল কিমান 5 আৰু 1 টো নামি আহিল 51 তেনেহলে 3 times হয়নে 51 পুৰা ভাগটো মিলি গল আমাৰ তেনেহলে ৰিজাল্ট কিমান হল 1 2 3 1 2 3 কোড আছে দেখা যাওকচোন এই যে কোশ্চেন নম্বৰ 4 1 2 3 আছে কিন্তু 0.0 যে আছে এটোলৈ ভয় নাখাবা কাৰণ পয়েন্টৰ পিছত যদি 0 থাকে ই ভ্যালু লেস নাই তেনেহলে 1 2 3 এইখিনি আছিল আমাৰ দশমিক ভগ্নাংশৰ বাকি কেইটা অংক একেবাৰে সহজ সোৱাৰ কাৰণে ধন্যবাদ কমেন্ট কৰিবা ভুল ত্ৰুটি থাকিলে তোমালোকে দেখুৱাই দিবা থ্যাংক